নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 গণিতৰ প্ৰথম অধ্যায়ৰ কুৱেশ্যন নম্বৰ 31 টো আলোচনা কৰিম পেজ নম্বৰ 25 31 টো আছে There are 40 students in a school. Find how many liters of milk is required if 250 milliliters of milk is distributed to each of the student. মানে কি কৈছে এখন বিদ্যালয়ত 40 জন ছাত্ৰ ছাত্ৰী আছে তাৰ পিছত প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীক 250 মিলিলিটাৰ কৈ গাখীৰ দিলে কিমান গাখীৰ লাগিব হেতু সুধিছে এতিয়া কিমান গাখীৰ লাগিব হেতু আমি উলিয়াব লাগিব তাৰ বাবে আমি কি কৰিম চোৱা মই নেক্সট পেজত ইয়াৰ সলিউশনটো কৈ দি আছো চাবা 31 সলিউশন প্ৰথমতে আমি কি কৰিম দিয়া থকাখিনি লিখি লম given total student মুঠ ছাত্ৰ ছাত্ৰী কিমান দিয়া আছে 40 জন পাইছা বুজি তাৰ পিছত কৈছে যে এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে কিমান গাখীৰ লাগিব 250 মিলিলিটাৰ so now for one student এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে কিমান লাগে For one student, milk is required. গাখীৰ কিমান লাগে তোমাৰ 250 মিলিলিটাৰ এতিয়া আমি উলিয়াব লাগে যে 40 জন ছাত্ৰ ছাত্ৰীৰ বাবে কিমান গাখীৰ প্ৰয়োজন হ'ব so for 40 student milk is required কিমান গাখীৰ প্ৰয়োজন হ'ব তোমালোকে বুজি পাইছা কি কৰিব লাগিব আমি কি কৰিব লাগিব 40 ৰ লগত 250 আমি পূৰণ কৰিব লাগিব মিলিলিটাৰ আছে এটো সো 40 ৰ লগত যদি আমি 250 পূৰণ কৰো 4 5 গুণ 20 ৰ 0 হাতে গল 2 4 2 গুণ 8 8 2 10 অৰ্থাৎ 25 আৰু 4 পূৰণ কৰিলে 100 হ'ব তাৰপিছত 0 দুটা লাগি যাব সো ইমান মিলিলিটাৰ ইয়াত কিমান হল চোৱা 10000 মিলিলিটাৰ এতিয়া তোমালোকে মনত ৰাখিবা যে মিলি সেন্টি ডেসি লিটাৰ এবিলাক আমি আগতে পালো তোমালোকক মই এখিনি কনসেপ্ট বুজাই দিছো সো মিলিলিটাৰ তাৰপিছত কিমান আহিব সেন্টিলিটাৰ তাৰপিছত আহিব ডেসিলিটাৰ তাৰপিছত আহিব লিটাৰ মিলি সেন্টি ডেসি লিটাৰ তাৰপিছত ডেকা লিটাৰ হেক্টলিটাৰ তাৰপিছত কিলোলিটাৰ এতিয়া আমাক এইবিলাক নালাগে আমি এইখিনি চাব লাগিব মিলিলিটাৰৰ পৰা আমি লিটাৰলৈ নিব লাগিব তোমালোকে ইচ্ছা কৰিলে 10000 মিলিলিটাৰ তাতে ৰাখি দিব পাৰিবা আনসাৰটো আৰু যদি লিটাৰত কনভাৰ্ট কৰিব বিচাৰা মানে লিটাৰলৈ যদি নিব বিচাৰা তেতিয়া হলে কি কৰিবা এটো মিলিলিটাৰৰ পৰা লিটাৰত নিব লাগিব বুজি পাইছা সো ইয়াত 10 10 10 10 তিনিটা পূৰণ কৰিলে কিমান হ'ব 1000 1000 ৰে আমি হৰণ কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ নিলে হৰণ কৰিব লাগে ডাঙৰৰ পৰা সৰুলৈ আনিলে কি কৰিব লাগে পূৰণ কৰিব লাগে সো আমি ইয়াত হৰণ কৰিব লাগিব হৰণ কৰিলে কি হ'ব 10000ক যদি আমি 1000 ৰে হৰণ কৰো এটো লিটাৰ হৈ যাব সো 0 তিনিটা ক্যান্সেল যাব অৰ্থাৎ 10 লিটাৰ থাকিব পাইছা বুজি সো আমাক এইখিনি সুধিছিলে সো ইয়াৰ এনসাৰটো এইখিনি হ'ব যে তোমাৰ গোটেই মিলি কিমান গাখীৰৰ প্ৰয়োজন হ'ব 10 লিটাৰ সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং